আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টি আপোনালোকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'ব, যিহেতু আপোনালোকে যিসকলে ডিগ্ৰী এডমিশ্যনৰ বাবে এপ্লাই কৰিছে তেওঁলোকে আচলতে যিহেতু সমৰ্থ পৰ্টেলত অনলাইন এপ্লাই আপোনালোকে কৰিছে আৰু বিশেষকৈ আপোনালোকে যিসকলে ফ্ৰী এডমিশ্যন বা ফিজ ৱেইভাৰ এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে নটিফিকেশ্যন এটা আহিছে। যিহেতু আপোনালোকে বহুতেই ইনকম চাৰ্টিফিকেট আপলোড কৰে বা আপোনালোকে ৰেচন কাৰ্ড আপলোড কৰে, এতিয়া এটা নটিফিকেশ্যন আহিছে বা এটা জাননী সাধাৰণতে আহিছে আপোনালোকৰ এই বিশেষকৈ ফিজ ৱেইভাৰৰ ওপৰত, অৰ্থাৎ আপোনালোকৰ ফ্ৰী এডমিশ্যনৰ ওপৰতে কেনেকৈ আপোনালোকে ফ্ৰী এডমিশ্যন ল'ব পাৰিব বা আপোনালোকে কোনটো ডকুমেণ্টছ দিলে ফিজ ৱেইভাৰ পাব পাৰিব। মনত ৰাখিব আপোনালোকৰ দুয়োটা ডকুমেণ্টছ অৰ্থাৎ ইনকম চাৰ্টিফিকেট আৰু ফিজ আপোনালোকৰ এই ৰেচন কাৰ্ড, এই দুটাৰ ভিতৰত কোনোবা এটাহে আচলতে ভেলিড হয়। সেইবাবেই আপোনালোকক কি কথা ইয়াত উল্লেখ কৰিছে সেইখিনি আপোনালোকক মই দেখুৱাম। যিহেতু নটিফিকেশ্যনত ইতিমধ্যে উল্লেখ কৰিছে, ক্লিয়াৰলি মেনশ্যন কৰিছে তেওঁলোকে যে আপোনালোকে যিসকলে সমৰ্থ পৰ্টেলত এপ্লাই কৰিছে বা যিসকলে এডমিশ্যন ল'বৰ বাবে এপ্লাই কৰিছে আৰু যিসকলে ফ্ৰী এডমিশ্যন বিচাৰিছে তেওঁলোকৰ কাৰণে দুটা আপোনালোকৰ বিশেষকৈ ডকুমেণ্টছ আছে, ইনকম চাৰ্টিফিকেট আৰু সাধাৰণতে আপোনালোকৰ ৰেচন কাৰ্ড। এইটোৰ ভিতৰত কোনটো আপোনালোকে দিলে ফ্ৰী এডমিশ্যন পাব। মনত ৰাখিব, আপোনালোকক বাৰম্বাৰ কৈছোঁ যে দুটাৰ ভিতৰত এটাহে ভেলিড হয়। এটা আপোনালোকৰ যদি দিয়েও তেতিয়াও কিন্তু আপোনালোকে ফিজ ৱেইভাৰ নাপাবও পাৰে, সেইটো আপোনালোকক মই জনালোঁ। চ' প্ৰথমতে আপোনালোকক সেইখিনি দেখুৱাম কি কথানো উল্লেখ কৰিছে বা কোনটো ডকুমেণ্টছ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বা আপোনালোকে দিব লাগে। গতিকে সেই গোটেই নটিছখন আপোনালোকৰ আগত দেখুৱাম। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। কিয় শ্বেয়াৰ কৰক কৈছোঁ, আপোনালোকে এইটো কাৰণে শ্বেয়াৰ কৰক যাতে সকলোৱে যিটো কনফিউজন হৈ আছে বা যিটো প্ৰব্লেমছ আপোনালোকে পাই আছে সেইটো যাতে পিছৰ অৱস্থাত যেতিয়া আপোনালোকে ফ্ৰী এডমিশ্যনৰ কাৰণে সকলো কৰিলে পিছত বোলে আপোনালোকে ফ্ৰী এডমিশ্যন নাপালে তেতিয়া আপোনালোকৰ দিগদাৰ হ'ব। সেইবাবে শ্বেয়াৰ কৰক। যিহেতু এই নটিফিকেশ্যনখন আহিছিলে আচলতে 13 তাৰিখে অহা আৰু আপোনালোকক এই নটিফিকেশ্যনখনৰ ওপৰতে সকলোবিলাক তথ্য নিৰ্ভৰ কৰিব, গতিকে আপোনালোকে শ্বেয়াৰ কৰিব। চ' ইয়াত আপোনালোকক মই সেই নটিছখন যিখন আহিছে সেইখন দেখুৱাবলৈ লৈছোঁ, কি কথানো উল্লেখ কৰিছে সেইখিনি। এইখন আহিছে ডাইৰেক্ট আপোনালোকৰ সমৰ্থ পৰ্টেলৰ ফালৰ পৰাই আৰু সমৰ্থ পৰ্টেলৰ ফালৰ পৰাই কি কথা কৈছে আপোনালোকে চাওক। এইটো আহিছিলে আপোনালোকৰ 13 তাৰিখে নটিফিকেশ্যনখন। ইয়াত কৈছে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ দ্য আৰ্লিয়াৰ অফিচ মেমৰেণ্ডাম regarding the fees waiver scheme, it is hereby informed that only ration cards shall be considered for determining eligibility under the fee waiver scheme. ইয়াত আপোনালোক কি কৈছে, কেৱল মাত্ৰ ৰেচন কাৰ্ডকহে ফ্ৰী এডমিশ্যনৰ কাৰণে তেওঁলোকে এলিজিবল বুলি কৈছে। অৰ্থাৎ ৰেচন কাৰ্ড যাৰ আছে তেওঁলোকেহে ফিজ ৱেইভাৰ এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যিটো ডকুমেণ্টছ তাত আপলোড কৰিব, যদি আপোনালোকে ৰেচন কাৰ্ড আপলোড কৰে তেতিয়াহ'লে আপোনালোকৰ যিটো ফ্ৰী এডমিশ্যন বা ফিজ ৱেইভাৰ যিটো আচলতে স্কিম আছে সেইটো আপোনালোকে পাব বা ফ্ৰী এডমিশ্যন আপোনালোকে ল'বলৈ সক্ষম হ'ব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে আচলতে এই যিটো ফিজ ৱেইভাৰ সেইটো হয়তো নাপাবও পাৰে। ইয়াত কৈছে ইফ দ্য ষ্টুডেণ্ট ডাজ নট পজেছ এ ৰেচন কাৰ্ড, দ্য ৰেচন কাৰ্ড অফ আইদাৰ পেৰেণ্টছ শ্বেল বি একচেপ্টেড ফৰ দিছ পাৰ্পাছ। ৰেচন কাৰ্ড যদি ল'ৰাটোৰ নাই, সাধাৰণতে ল'ৰাটোৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে তেওঁৰ মাকৰ বা দেউতাকৰ যিটো ৰেচন কাৰ্ড সেইটো একচেপ্ট কৰিব বুলি ইয়াত কৈছে। চ' প্ৰথম কথাটো হৈছে আপোনালোকৰ পেৰেণ্টছৰ যিটো ৰেচন কাৰ্ড সেইটো একচেপ্টেবল হ'ব। যিহেতু পেৰেণ্টছৰ লগত আপোনালোকৰ নামটো তাত থাকে, গতিকে আপোনালোকৰ সেই ৰেচন কাৰ্ডটো একচেপ্ট কৰিব তেওঁলোকে। আৰু এটা কথা, ৰেচন কাৰ্ড যিহেতু আপোনালোকৰ হয়তো নাথাকেই, ষ্টুডেণ্টৰ ৰেচন কাৰ্ড হয়তো নাথাকিব পাৰে তেওঁলোকৰ নামত, গতিকে মাকৰ থাকিব বা দেউতাকৰ থাকিব, গতিকে সেয়া একচেপ্ট কৰিব, তাত ইতিমধ্যে লিখিছে। আৰু এটা কৈছে একৰ্ডিংলি দ্য ইনকাম চাৰ্টিফিকেট অফ দ্য পেৰেণ্টছ ইজ ন' লংগাৰ এ ভেলিড ডকুমেণ্টছ ফৰ এভেইলিং দ্য বেনিফিটছ অফ দ্য ফিজ ৱেইভাৰ স্কিম। ইয়াত এটা কথা উল্লেখ কৰিলে যে ইনকম চাৰ্টিফিকেট যদি পেৰেণ্টৰ হয়, অৰ্থাৎ মাক দেউতাকৰ যদি ইনকম চাৰ্টিফিকেট হয় তেতিয়াহ'লে সেয়া ভেলিড ডকুমেণ্ট নহয় বুলি কৈছে ফৰ এভেইলিং দ্য বেনিফিটছ অফ দ্য ফিজ ৱেইভাৰ স্কিম। আপোনালোকে ফিজ ৱেইভাৰ স্কিম যিটো এপ্লাই যদি কৰে আৰু যদি আপোনালোকে মা দেউতাৰ ইনকম চাৰ্টিফিকেটখন দিছে তেতিয়াহ'লে সেয়া কিন্তু আপোনালোকৰ ফিজ ৱেইভাৰ স্কিমৰ ভিতৰত নপৰে। আপোনালোকে কি দিব লাগে, ৰেচন কাৰ্ডখন দিব লাগিব। ৰেচন কাৰ্ড এবাৰ দিবই লাগিব আৰু ৰেচন কাৰ্ডেহে আপোনালোকক এই ফিজ ৱেইভাৰ আপোনালোকে পাবনে নাপায়, ফ্ৰী এডমিশ্যন পাবনে নাপায় সেইটো ডিটাৰমাইন কৰিব বা সেইটোৰ মতেহে আপোনালোকে হ'ব। গতিকে যিহেতু বহুতে ইতিমধ্যে এপ্লাই কৰিলে, বহুতে ইনকম চাৰ্টিফিকেট শ্ব' কৰিছে, আপোনালোকক এটা কথাই জনাইছোঁ, আপোনালোকে ৰেচন কাৰ্ডটো আপলোড কৰিব। যিহেতু ইয়াত ৰেচন কাৰ্ড একচেপ্ট কৰিব বুলি কৈছে ফিজ ৱেইভাৰৰ বাবে। যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে হয়তো ফিজ ৱেইভাৰ নাপাব, ফ্ৰী এডমিশ্যন নাপাব, পিছৰ অৱস্থাত সেইখিনি আপোনালোকে প্ৰব্লেম পাব। গতিকে আপোনালোকে
ইনকম চাৰ্টিফিকেটৰ জেগাত ৰাচন কাৰ্ডটো আপোনালোকে আপলোড কৰক। আৰু কেনেকৈ আপলোড কৰিব লাগে, ডকুমেণ্ট কেনেকৈ আপোনালোকে চেঞ্জ কৰি দিব, সেইটো আপোনালোকক মই ইতিমধ্যে ভিডিঅ'ত বনাই থৈছোঁ। কালিৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰে। মোৰ চেনেলত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই লওক, কেনেকৈ ডকুমেণ্ট আপোনালোকে নতুনকৈ আপলোড কৰিব পাৰে। আপোনালোকে চাই লওক আৰু তাত আপোনালোকে আপলোড কৰি দিয়ক। চ' আপোনালোকে ইনকম চাৰ্টিফিকেট এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে ডাইৰেক্ট ৰাচন কাৰ্ড দিব পাৰে। চ' এইখিনি হৈছে আপোনালোকৰ সকলো তথ্য। আৰু এটা কথা আপোনালোকৰ ইয়াত কিন্তু এটা কথা এইটো লিখিছে যে পেৰেণ্টছৰহে আচলতে আপোনালোকৰ ইনকম চাৰ্টিফিকেট একচেপ্টেবল নহয় বুলি কৈছে। গতিকে আপোনালোকৰ যদি ইয়াত এইটো কথা উল্লেখ কৰা নাই যে আপোনালোকৰ ইনকম চাৰ্টিফিকেট একচেপ্ট কৰিব নকৰে, কিন্তু ৰাচন কাৰ্ড আপোনালোকৰ একচেপ্ট কৰিব। গতিকে ৰাচন কাৰ্ডকে দিয়ক মোৰ মতে, যিহেতু এইটো অফিচিয়েলি আহিছে আৰু অফিচিয়েলি তেওঁলোকে দিছে আৰু এইটোৱে সাধাৰণতে একচেপ্ট হ'ব। চ' সকলোকে আপোনালোকক জনালোঁ এই কথাখিনি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকৰ ভিডিঅ'। চ' সেইবাবে শ্বেয়াৰ কৰক। আৰু ফ্ৰী এডমিশ্যনৰ কাৰণে যিহেতু আপোনালোকৰ দৰকাৰ হ'ব, আপোনালোকক জনালোঁ। ধন্যবাদ।